বহুত দুখ লাগিছে মানে এইটো কাৰণে দুখ লাগিছে মানে গোটেই লেতেৰা পেটা দেখি পাইছোঁ যে আগততো মানে সৰুৰ পৰা পাই থকা যে নানা ঘৰ অহা বুলি কোৱাটো এটা হেঁপাহ বাঢ়াহে ঐ যদি ফুলকবি চোৱা কিমান ডাঙৰ ডাঙৰ উঠাইছে না হেল্ল' এভৰিৱান গুড মৰ্ণিং কি খবৰ বাৰু আশা কৰিছোঁ সকলো ভালেই আছে দীপ্তিৰাণী কুৰ্মী ব্লগলৈ আপোনালোকলৈ স্বাগতম জনাইছোঁ চ' গাইজ মই কালি যিহেতু আপোনালোকক মই মিনি ব্লগত দিছোঁৱে মই ঘৰ অহা হৈছে ঘৰত বৰ্তমান কোনো নাই পাপা আৰু মই আৰু বাবু তো কালি আহোঁতে ময়ে সেই চাবি খুলিব লৈছে পাপা কিবা আমাক চাবি দি পিনি বিশেষ কিবা কামত গুচি গৈছিলে এই দৰ্জা খুলিছোঁ ইমান বেয়া লাগিছে মনটো নহয় কোনো নাই ঘৰটোত উকা আগতো আজি হয় ৰাতিপুৱা মৰ্ণিঙত তো সকলোকে গুড মৰ্ণিং তো মোৰ আজি এতিয়া সময় হৈছে 7টা বাজিছে মই আজি ডাইৰেক্ট ব্লগ আৰম্ভ কৰিছোঁ চাই থাকিব ব্লগ দিছোঁ গৈ বহুত খুচ পাপা বহুত হেপি হৈ গৈছে নাতি ল'ৰাক পাই গৈছে গোটেই গৈছে পিছে 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 লৈ ফুৰিছে তো চাই থাকিব ব্লগটি বলো আজি ব্লগটি আৰম্ভ কি কাম কৰিছা তুমি হা উঠি নিদিবি তোক পাই যাম ঐ এইটো আমাৰ জিমি ইমান ডাঙৰ হৈ গৈছে ইমান দীঘল এৰাল বদমাছ কৰাৰ কাৰণে নে হয়নে বদমাছ কৰ ন নকৰ এইফালে নানা কেনেকৈ দুটু গিৰাই আছে দুটু নোখোৱা কেঁচা দুটু খাই চোৱাচোন কেনেকৈ লাগে হেই বহুত দিন হ'লে খিৰুৱাই নে বহুত দিন হ'লে খিৰুৱাই নে নাই পাৰিম ঐ ক'ত ইয়াত জিমি গোটেই খোজকাঢ়ি হাগি হাগি থৈ দিছে তাত নুঠিবা দেই বহুত চিৰা আছে ওপৰত নুঠিবা পাৰিবা দাঙিবলৈ নাপাইছোঁ দিয়া তোমাক উঠাব কোনে কৈছা তুমি অকলে ব'লা ব'লা এৰা এইখন এৰা হাতখন এৰা মই লৈ যাম ইয়া বৰ একদম দিয়া মোক দিয়া এৰা হাতখন গাইছ ৰাতিপুৱা চাহ তাহ খাই আজৰি হ'লোঁ গা পা ধুই একেবাৰে আজৰি ঘৰৰ কাম সকলো হৈ গ'ল তো এতিয়া দেখিছেনে 2 বাল্টিং কাপোৰ ওলাইছে আৰু আমি আহি গৈছোঁ ছটৰ ওপৰত কি হ'ল মাতো ক'ব নোৱাৰে মা যেতিয়াৰ পৰা বেমাৰ হৈছে ঘৰৰ কাজটো কৰিব নোৱাৰে বহুত কমজৰি হৈ গৈছে যিহেতু তো এতিয়া মা নাই ঘৰ আহিছে কালি বিচনাত শুব নোৱাৰে গোটেই ধূলি ৰাতিপুৱা যিমান বেডশ্বীট আছিলে সকলো ওলালোঁ গাৰু কভাৰবিলাক ওলালোঁ আৰু কমলবিলাক ৰ'দত দিছোঁ যিখনে ধূলি উৰিছে পাপা অকল নিজৰ বনাই মেলি খাই বা নিজৰ বিচনাটোৱে ঠিক ঠাক কৰিব এইবিলাক যেনেকৈ তেনেকৈ পৰি আছে গোটেই ঘৰবিলাক ভালকৈ ঝাৰু কৰিলোঁ মোচা হোৱাই নাই তো পাৰিম নে নোৱাৰিম চাই লওঁ বেলেগ ভাগৰ লাগিছে গাইছ বহুত দুখ লাগিছে মানে এইটো কাৰণে দুখ লাগিছে মানে গোটেই লেতেৰা পেটা দেখি পাইছোঁ যে আগততো মায়ে ভাল আছিলে মা কৰিছিলে আৰু আমাৰ যিহেতু এজনী ভণ্টি আছিলে সৰু তাই চব কৰি দিছিলে তাই নাই একদম ঘৰটোত আহি মানে কিবা এটা বহুত ভিতৰৰ পৰা কিবা খুন্দা মাৰি দিছে বুকুখন জানেনে বাৰু সেইখিনিতো থাকেই সংসাৰত আজি সুখটো কালি দুখ এনেকৈ চলিয়ে থাকে তাৰ মাজতো আমি জীয়াই থাকিব লাগিব আৰু সংগ্ৰামটো কৰিবই লাগিব জীৱনত যিহেতু সংগ্ৰাম নকৰিলে একো নাই তো চাই থাকিব ব্লগটি আহিছোঁ না আৰু আটাইতকৈতো ফূৰ্তি এইফালে সেইফালে ছাইডত নাযাব এইফালে এনেকুৱা তাৰপৰা ৰাতি বহুত দিন হ'ল 8 মাহমান পিছত মই ঘৰ আহিছোঁ যিহেতু কালি দেউতা হোৱাৰ আগমুহূৰ্তত কি ভয় খোৱালে বোলে হেৰি ৰাতি শুনিবিচোন বোলে ওপৰত ছটত বোলে কিবা খোজকাঢ়ি থকা নিচিনা লাগে তো আমাৰ কিবা কিবি শব্দ শুনাই থাকে ঘৰত তো সেয়াতো ভয় অলপ আছিলেই তাৰপিছত সঁচাকৈ গাইছ যেতিয়া টোপনি লাগিছে টিঙত কিবা এটা গৈ থকা নিচিনা লাগিছে এনেকুৱা ভয় খালোঁ ৰাতি একদম ভালকৈ টোপনিও নহ'ল তাৰ বাবে এটা ভাগৰ অনুভৱ এটা আছে গাত ঐ চুগা এইফালে তো ব'লক চাই থাকিব বুলি ভিতৰৰ যিমান কম্বল আছে আধাবিলাক ওলালোঁ কিন্তু দেখিছোঁ নহয় ৰ'দটো চোকা আছে আৰু যিহেতু বতৰ পটককৈ বেয়া হৈ গৈছে ইয়াত তো পাপাই ক'লে বোলে যিমান বিচনা আছে চব ওলোৱাই ভাল আছে তো যিখিনি টুচকবিলাক আছে টুচকবিলাকো ওলাইছোঁ ইমানেই ধূলি উৰিছে নহয় চপৰ কিছুমানততো একেবাৰে পৰুৱা হৈ গৈছে মানে ব্যৱহাৰ কৰা নহয়
মা পাপা দুটাহে আৰু টেষ্ট আৰু আমাৰ 4টা আছে পালেং তো এইবিলাক তেনেকৈ থকা থাকে তো যিমান পালেঙৰ টুচক আছিলে সকলোবিলাক ওলাই এইফালে দেখিছোঁ ৰ'দত দি দিছোঁ আৰু চুগুৱে কমলা লৈ লৈছে আৰু চকীখন ওলাই বহি খাই আছে তাৰ নানাক জোকাই আছে যে মোকো দিবা বুলি দিম দেই কৰি আছে জিমিকো কৈছে তোমাকো দিম দেই মানে জিমি মানে আমাৰ কুকুৰটো আকৌ তাক তো এটা এটা কৰি চব কম্বলবিলাক ওলাই ৰ'দত দি লৈছোঁ গাই চেপেলা নাতি আৰু নানাই দুটা পানীত দি আছে চাব দেই দুটা নানা ঘৰ বুলি ক'লে তাৰ বহুত স্মৃতি আছে মানে সৰুৰ পৰা পাই থকা যে নানা ঘৰ অহা বুলি কোৱাটো এটা হেঁপাহ তো কি কৰিম কি নাই যেতিয়া আহিছিলে তেতিয়া আগতে প্লেনিং কৰিছিলে তো এতিয়া সেই এপনিক উপভোগ কৰিছে বেছিভাগ সুবিধা হয় ইয়াৰ পানী আমাৰ ইয়াত বহুত ধুনীয়া ব্যৱস্থা আছে যিহেতু পাইপতে সকলোখিনি কাম হয় তো সেইবিলাক কাৰণে তাৰ এটা বহুত তাৰ ভিতৰত এটা বেলেগ এটা মানে চব জেগাত দিব আৰু ক'ত দিম ক'ত নাই হৈ গৈছে দূৰতো দিয়া এই তুলসী গছত ইমান নিদিয়ে তাত ঘটিতে জয় জয় কৰিব লাগে শেৱালি গছ টাপতে হৈ গ'ল মা পাপা হেঁপাহৰ একেবাৰে বাগিচাখন ফুলনি বাগিচাখন ইয়াত ফলো পাব আপুনি সৰু সৰু টাপতে হৈ গৈছে বহুত ধুনীয়াকৈ সজাই থৈছে মা এতিয়া মা নাই যেতিয়া পাপা অকলে এইবিলাক কৰি থাকে এতিয়া চুকুক পাই পিনি পাপাৰ মনটো ভাল লাগিছে আৰু ঘৰখন কিবা অলপ মানুহ থকা যেন অনুভৱ হৈছে আৰু বহুত বেঙেনা লাগিছে তাতো 3-4টা ওলাই যাব এইফালেও আছে বন্ধাকবি ফুলকবি বেঙেনা চব একেলগে উঠিলো আৰু কেনেকৈ পাৰ হ'ব এতিয়া নামিব কেনেকৈ ডেক বাটত পাৰ হ'ব জানা যোৱা মই ধৰি দিছোঁ যোৱা যাওক ভৰি নিয়া ভৰি আগবঢ়াই দিয়া ভৰি কৰিব নালাগে ভৰিটো অলপ থোৱা যোৱা পাৰিলা গুটি থৈ দে গুটি থাকিব দে গুটি বেঙেনা নিচিঙিবা ডাঙৰ হ'ব দিয়া বাড়া হে ঐ যদি ফুলকবি চোৱা কিমান ডাঙৰ উঠাইছে না দি এক ধৰাই দে হাতত হাল্লা হৈ গ'ল তাৰ দাদাক চালে যে গ'লো দাদা পলালে এটা গ'লো দাদা আহি গ'ল কাৰণে গুচি আহিছে গ'লো দাদা ৰ'বা মই ধৰিম তোমাক যোৱা খেলিবা যোৱা দুটাই নেখেলা ক'ত যাবা পানী যায় বেঙেনাকেইটা ৰং বগা হেৰি হালধি হৈ গ'ল গুটি মাৰিবা এইফালে চাওকচোন লাওজোপা ইমান অকণমান আছে কিন্তু গাঁঠি ফল চাওকচোন দেখি কিবা ভাল লাগি গৈছে আৰু এইফালে এটা খাব পৰা হৈ আছে এটা আমাৰ ঘৰৰ পৰা অনা ফুলটো না এইটো পিংক কালাৰটো পাপা মা ডাল আনিছিলে যে এইটো চুকত এইটো হা নহয় मुनगाटा इतना छोटू में जितना लगी से तो माँ पापार मरमर बागिचा सब्जिओ है फुलनिओ है সময়ত বাড়ি हो जाए সময়ত फुलनी हो जाए फूल है ये हेरी है पातु नाम तो কি আছিল এটা खाली पेटे खा जाए हेरी এটা দুপৰ টেঙা পাত দুপৰ টেঙা खाली पेटे खाली কি ওটা এটা কিসমিস না দেখে কিসমিস নিছনা দেখি ফুলটো কিসমিস নিছনা দেখি পাইছা লাও তাতো কি হৈছে তো লাও ডাঙৰ হৈছে তো একে জায়গা এতে তাতে কি চলি নাইছে কি আজু ও এই ডাঙৰ হৈছে ডাঙৰটো সিম দেই না না এই ডাঙৰটো
চিঙিম দে ও পাৰ কৰি দিবা মই চিঙিম এইটো এই নানাৰ বাৰী হয় নানা খুদা মোক পিটিব ভাই মই নুসুধো দেই মোক ভয় নানা বোলা এই লাউটো চিঙিম এইটো ডাঙৰ আছে এইটো কুঁহিয়াটো নাখাবা কুঁহিয়াটো মনত মনত পেলাই দিলি এতিয়া খাম মাটি মাৰা মাটি শিলগুটি নে শিলগুটি এইটো মাটি এইটো কেঁচু মাটি মাৰা কেঁচু মাটি মাৰা শিলগুটি নেপেলাই মাটি দিয়া মাটি শিলগুটি থৈ দিয়া অৰি বাপৰে হৈ গ'ল হা পাই যি বাজিলে গৈছিলে তাৰ নানাৰ লগত ইয়া দৌৰি দৌৰি আহি আছে চকুৰ বাবে এইটো বহুত ভাল লগা মানে দৃশ্য ভাল লগা স্মৃতি তাৰ নানা ঘৰ যেতিয়া মনত পৰে সেই গৰু অনাৰ মনত পৰে আনিলা গৰু ৰছী নধৰিবা আৰে 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 ৰখি গ'ল পানী খাইছে থাকে So guys, মোৰ আজি ব্লগটি চাই আপোনালোকে কেনে পালে নিশ্চয় জনাব ভাল লাগিলে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিসকলে ফেচবুক পেজত চাইছে মোৰ পেজটো ফলো কৰি ল'ব তো আজি ব্লগটি ইমানতে সামৰি মাৰিছো নেক্সট ব্লগত আকৌ লগ পাম তেতিয়ালৈ বাই বাই এভৰিৱান